নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈছো অসমৰ ভালেকেখন ডিস্ট্ৰিক্টৰ ভালেকেটা ভেকেন্সি সম্পূৰ্ণ ভিডিওটো চাওক যাতে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পায় সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলত আহি টাইপ কৰক আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক এনেদৰে ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ ওপৰত আপডেট দি থাকোঁ আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আবেদন কৰিব পাৰিব মাইক্ৰ ফাইনেন্স বেংকৰ ভেকেন্সি ইএমআই কালেকশন ভেকেন্সি আছে ভালেকেটা ভেকেন্সি আছে আৰু ভালেকেটা ডিস্ট্ৰিক্টৰ ভেকেন্সি আছে যোনবোৰ কমেন্ট কৰিছিলে যোৱাকালি সেইবোৰ ডিস্ট্ৰিক্টৰ আনিবলৈ মই চেষ্টা কৰিছো লগতে যোৱাকালি আমি আলোচনা কৰিছিলো প্ৰাইভেট ফাইনেন্স কোম্পানীৰ ভেকেন্সি চাব পাৰে ভালেকেটা লোকেশনৰ ভেকেন্সি উদালগুৰি বৰপেটা মঙ্গলদৈ মাজবাট ৰঙিয়া ডিব্ৰুগড় যোৰহাট চাব পাৰে বহুতকেটা লোকেশন আছে আৰু এনেদৰে বহুত ভেকেন্সি আহিয়ে থাকে এইটো চেনেলত এটা বস্তু ভাল যে আপোনাক কত ফিজ দিব দৰকাৰ নাই বা ফেক যোনবোৰ জব থাকে হেতে ইয়াতে দিয়া নহয় যেহেতু গোটেইবোৰ জব ভেৰিফাই কৰা হয় ভেৰিফাই কৰিহে দিয়া হয় সো আপোনালোকৰ টেনচন নলকে চাব পাৰে আৰু এপ্লাই কৰিব পাৰে আৰু ইন্টাৰভিউ হ'বলৈ গৈ আছে আপোনালোকৰ 12 পাস টু গ্ৰেজুৱেচন প্ৰাইভেট ফাইনেন্স মাইক্ৰ ফাইনেন্স বেংক ইএমআই কালেকশন জব ফ্ৰী ৰুম ডাইৰেক্ট জয়নিং স্যালাৰি 12500 টু 20000 প্লাস ইনসেন্টিভৰ সুবিধা থাকিব আৰু যোগাযোগ কৰিব পাৰে এইটো নম্বৰত 12 পাস যদি কৰি এনে ঘৰত বহি আছে এইটো নম্বৰ যোগাযোগ কৰিব পাৰে মই ভালদৰে বুজাই দিম কেনেকুৱা কি ক্ৰাইটেৰিয়া লাগিব আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব আছে আমাৰ চেনেলত মেইল কৰক আমি খালি জব কনসালটেন্সি ভেকেন্সি এটো চেনেল পাবলিশ কৰা নহয় প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে মাইক্ৰ ফাইনেন্স বেংক বা কালেকশনৰ ভেকেন্সি নিউৰ ট্ৰেডিং কোঅপাৰেটিভ সোসাইটি আৰু ৰিলেশনশিপ অফিচাৰ লোকেল হলে প্ৰেফাৰেন্সটো দিয়া হ'ব সোৰ্সিং কৰিব লাগিব ডিডি ডেইলি ডিপোজিট মেম্বাৰ্স কালেক্ট কৰিব লাগিব ডেইলি ডিপোজিট ৰেগুলাৰলি নাৰাংগী বখিষ্ট চাৰিআলি বৰাগাঁও সোণাপুৰ জাগিৰত ৰহা আৰু নগাঁও ভালেকেটা লোকেশনৰে ভেকেন্সি আছে স্যালাৰি হ'বলৈ গৈ আছে 20000 over 30000 কোৱালিফিকেশন এইচএছ পাস ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স মেল কেণ্ডিডেট ৰিকোয়াৰ্ড আছে আৰু বেনিফিট পাব যেনেকৈ ইএসআইসি বেনিফিট এট্ৰেক্টিভ ইনসেন্টিভ ফুয়েল এক্সপেন্সেস টু হুইলাৰ কম্পালসৰি আপোনালোকৰ হ'ব লাগিব আৰু পজিটিভ এটা ক্ৰেডিট হিষ্ট্ৰি লাগিব পাৰ্ট টাইমো কৰিব পাৰি এটা চাকৰি যদি ইচ্ছুক হয় আপোনালোকৰ মেল ফিমেল দুটাই পাৰিব আৰু কোনো এজ বাৰ নাই যে এইটো এজৰ হ'বই লাগিব কোনো এজৰ নাই আপোনালোক 60 70 যেমানে এজ হয় বা 50 আপোনালোক আৰামছে এপ্লাই কৰক আৰু হোৱাটছএপ নম্বৰ মেইল আইডি দিয়া হৈ আছে শৰ্ট লিস্টেড যদি কৰা হয় পিছলৈ ইন্টাৰভিউ কাৰণে মাতা হ'ব আৰু ইন্টাৰভিউটো ভাল হ'লে চাকৰিটো পাবলৈ সক্ষম হ'ব নেভিগেন্সি সৰাইঘাট ৰাইডাৰ্স এটা ৰয়েল এনফিল্ড ডিলাৰশ্বিপ হয় গুৱাহাটীৰ প্ৰথম ভেকেন্সি সিআৰই কাস্টমাৰ ৰিলেশনশিপ এক্সিকিউটিভ এটা খালি ফিমেলৰ কাৰণে হয় ব্ৰেকেটত যেটা এফ লেখা আছে ফিমেলৰ হয় মিনিমাম 1 year by above years experience হ'ব লাগিব অটোমোবাইল ইন্ডাস্ট্রিত ফ্ৰেছাৰ্ছ কেন এপ্লাই কোৱালিফিকেশন এইচএছ পাস অৰ্থাৎ 12 পাস সার্ভিস এডভাইজার মেলৰ কাৰণে হয় মিনিমাম 1 to 2 years এক্সপিৰিয়েন্স লাগিব অটোমোবাইল ডিলাৰশ্বিপ বা আদাৰ ইন্ডাস্ট্ৰিত কাম কৰা কোৱালিফিকেশন আইটিআই পাস মেকানিক্যাল ইলেক্ট্ৰিক্যাল প্ৰেফাৰ্ড দিয়া হ'ব লগতে কম্পিউটাৰ নলেজ হ'ব লাগিব ফ্লোৰ সুপাৰভাইজাৰৰ কাৰণে মেল 2 years এক্সপিৰিয়েন্স বা এবভ এক্সপিৰিয়েন্স লাগিব ইন অটোমোবাইল ইন্ডাস্ট্ৰি ফ্ৰেছাৰ্ছ কেন এপ্লাই এইচএছ উইথ কম্পিউটাৰ নলেজ হলে এপ্লাই কৰিব পাৰিব আৰু সেলস এক্সিকিউটিভ মিনিমাম 1 year এক্সপিৰিয়েন্স লাগিব আৰু এবভ ইন ইকুইভ্যালেন্ট পজিশন ইন অটোমোবাইল ইন্ডাস্ট্ৰি ফ্ৰেছাৰ্ছ পাৰিব কোৱালিফিকেশন এইচএছ পাস উইথ কম্পিউটাৰ নলেজ পাৰ্ট এক্সিকিউটিভ মিনিমাম 1 year এক্সপিৰিয়েন্স বা এবভ ইন ইকুইভ্যালেন্ট পজিশন বা অটোমোবাইল ইন্ডাস্ট্ৰি ফ্ৰেছাৰ্ছ কেন এপ্লাই কোৱালিফিকেশন গ্ৰেজুৱেচন উইথ কম্পিউটাৰ নলেজ টেকনিচিয়ান এটা কাৰণে 2 years বা এবভ এক্সপিৰিয়েন্স ইন অটোমোবাইল ইন্ডাস্ট্ৰি ফ্ৰেছাৰ্ছ কেন এপ্লাই টেলিকলাৰ ফিমেলৰ কাৰণে হয় এইটো আৰু মিনিমাম 1 year বা এবভ এটা এক্সপিৰিয়েন্স লাগিব অটোমোবাইল ইন্ডাস্ট্ৰি ফ্ৰেছাৰ্ছ কেন এপ্লাই কোৱালিফিকেশন এইচএছ পাস ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েন্স সবে পাৰিব এপ্লাই কৰিব লোকেশন কিন্তু মই কৈ দিছো গুৱাহাটী সোণাপুৰ আৰু বিজয়নগৰ সো এইকেইটা লোকেশন ওচৰ পাজৰে যদি থাকে এপ্লাই কৰক ফোন নম্বৰ ইমেইল আইডি গোটেইখিনি দিয়া আছে আপোনালোকৰ গোটেইখিনি পঢ়ি পেলাই এপ্লাই কৰক 25 জুনৰ ভিতৰত নেভিগেন্সি নেমকেয়াৰ হস্পিটেলৰ ভেকেন্সি গুৱাহাটীৰ মেল ৱাৰ্ড বয় 10 পাস 12 পাস জিডি সাৰ্টিফাইড হলে পাৰিব কোৱালিফিকেশন আপোনালোকৰ কলোৱে মই আৰু এক্সপিৰিয়েন্স ফ্ৰেছাৰ্ছ বা 1 year যদি এক্সপিৰিয়েন্স আছে পাৰিব ওয়াক ইন ইন্টাৰভিউ হ'বলৈ গৈ আছে 24 জুনত ওয়েডনেসডে 11:30 পৰা হ'বলৈ গৈ আছে 3টা বজালৈ আপোনালোকৰ ওয়াক ইন ইন্টাৰভিউ আৰু আপোনালোকৰ ভেন্যুটো হ'ল 4th ফ্লোৰ নেমকেয়াৰ হস্পিটেল প্ৰাইভেট লিমিটেড নিউ বিল্ডিং
ভাঙাঘৰ গুৱাহাটী মেইল আইডি দিয়া আছে যোগাযোগখিনি কৰি ইণ্টাৰভিউটো এটেণ্ড কৰক নেক্সট ভেকেঞ্চি ভিনোদ নিছান মটৰ ইণ্ডিয়া লিমিটেড অটোমোবাইল চেলছ মেনেজাৰৰ ভেকেঞ্চি টিম লিডাৰ চেলছ কনচালটেণ্ট আৰু ছাৰ্ভিচ মেনেজাৰৰ ভেকেঞ্চি এইকেইটাৰ কাৰণে অটোমোবাইলৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু ভালেকেইটা চেলাৰী দিয়া হ'ব চ' মেইল আইডি হোৱাটছএপ নম্বৰ গোটেইখিনি দিয়া আছে আপোনালোকৰ এড্ৰেছ মতেও দিয়া আছে যোগাযোগখিনি কৰি ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে যদি ইচ্ছুক আৰু ইণ্টাৰেষ্টেড হয় নেক্সট ভেকেঞ্চি এখন ৰিপৰ্টেড হোটেলৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ একাউণ্টেণ্টৰ ভেকেঞ্চি ফুল টাইম কোৱালিফিকেশ্যন বিকম পাছ উইথ GST নলেজ এইটো কাৰণে আপোনালোকৰ নলেজ হ'ব লাগিব ৱৰ্কিং অফ টেলি ERP9 মেইল আইডি দিয়া নাই ডাইৰেক্ট ফোন নাম্বাৰে দিয়া আছে 25 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইচ্ছুক আৰু ইণ্টাৰেষ্টেড হয় নেক্সট ভেকেঞ্চি এই গেলেক্সি এলিভেটৰ্ছৰ পৰা ভেকেঞ্চি চেলছ আৰু মাৰ্কেটিঙৰ কাৰণে কেণ্ডিডেট বিচৰা হৈছে এলিভেটৰ ছেকশ্যন আছাম আৰু নিয়াৰ বাই ষ্টেটৰ কাৰণে আৰু এক্সপিৰিয়েঞ্চ 1 yearৰ পৰা 3 years প্ৰেফাৰ্ড আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন MBA ইঞ্জিনিয়াৰিং ডিপ্ল'মা কৰা হ'ব লাগিব চেলাৰী 20,000 প্লাছ ট্ৰেভেলিং এলাউঞ্চেছটো এক্সট্ৰাকৈ পাব আৰু ইনচেণ্টিভটো এক্সট্ৰাকৈ পাব মেইল আইডি দিয়া আছে 26 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইচ্ছুক হয় নেক্সট ভেকেঞ্চি SSB স্কোৱাডাৰ লিডাৰশ্বিপৰ ভেকেঞ্চি চেলছ কনচালটেণ্ট ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ বৰ্ড কেন এপ্লাই চেলছ মেনেজাৰ CRE CRM আৰু টেলিকলাৰ AGM অফিচ এছিষ্টেণ্ট এইকেইটাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কেইটা হ'বলৈ গৈ আছে আপোনালোকৰ 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিব খানাপাৰা মালিগাঁও ডিব্ৰুগড় যোৰহাট আৰু নগাঁৱৰ ভেকেঞ্চি চ' ভালেকেইটা লোকেশ্যনৰ ভেকেঞ্চি আছে মেইল আইডি দিয়া আছে 25 জুনৰ ভিতৰত যোগাযোগ কৰক নেক্সট ভেকেঞ্চি মেডিচিটি গুৱাহাটীৰ ভেকেঞ্চি ডেণ্টেল এছিষ্টেণ্টৰ ভেকেঞ্চি চ' ডেণ্টেল এছিষ্টেণ্টত আপোনালোকৰ ডেণ্টেল এখন কৰা হ'ব লাগিব আপোনালোকৰ আৰু হোৱাটছএপ নম্বৰ দিয়া আছে 24 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় নেক্সট ভেকেঞ্চি চাতান্যা ভাৰতী একাডেমী জুনিয়ৰ লেকচাৰাৰ ইন ফিজিক্স কেমেষ্ট্ৰি বটানী আৰু মেথামেটিক্স আৰু জিঅ'লজি চেলাৰী এজ পাৰ কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ মতে দিয়া হ'ব মেইল আইডি দিয়া আছে হোৱাটছএপ নম্বৰ কণ্টেক্ট নম্বৰ দিয়া আছে 26 জুনৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেঞ্চি আল্ট্ৰ চিমেনো এইটো এটা আপোনালোকৰ লোকেল চিমেণ্ট কোম্পানী হয় আৰু ASM অৰ্থাৎ এছিষ্টেণ্ট চেলছ মেনেজাৰ আৰু চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি আছামৰ কাৰণে লোকেশ্যনকেইটা খুব ভাল লোকেশ্যন কামৰূপ মেট্ৰ' কামৰূপ ৰুৰেল কোকৰাঝাৰ বহুতে কোকৰাঝাৰৰ কালি ভেকেঞ্চি কৈ আছিল গোৱালপাৰাৰ ভেকেঞ্চি কৈ আছিল তুৰা মৰিগাঁও ডিব্ৰুগড় তিনিচুকীয়া আৰু যোৰহাট চ' এইকেইটা লোকেশ্যনৰ ভেকেঞ্চি আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব চিমেণ্ট বা ৰিলেটেড ছেক্টৰৰ আগতে কাম কৰা মেইল আইডি দিয়া হৈছে কণ্টেক্ট নম্বৰ দিয়া হৈছে 25 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইচ্ছুক আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে এইটোৰ কোৱালিফিকেশ্যনটো বহুতে কমেণ্ট কৰিব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে পাৰিব এপ্লাই কৰিব নেক্সট ভেকেঞ্চি জাহাংগীৰ ডায়েগনষ্টিক আৰু ৰেডিঅ'লজি প্ৰফেচনেল ছ'ন'লজি আৰু এক্সৰে ৰিপৰ্টিঙৰ কাৰণে বদৰপুৰ টাউন শ্ৰীভূমি কৰিমগঞ্জ 10টাৰ পৰা 6টা বজালৈ ডিউটি হ'ব আৰু চেলাৰী 4 লাখৰ পৰা 4.5 লাখ প্লাছ ফ্ৰী একমডেশ্যনটো দিয়া হ'ব মেইল আইডি দিয়া হৈছে কণ্টেক্ট নম্বৰ দিয়া হৈছে 25 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইচ্ছুক আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় চ' ফেনাজিল ইমান আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আমাৰ হোৱাটছএপ গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপটো জইন কৰি এটা বস্তু ভাল যে তাতে অৰিজিনেল কপি আৰু যোনবোৰ ভেকেঞ্চি ভিডিঅ'ত দিয়া নহয় সেইবোৰ ভেকেঞ্চি মই তাত দি থাকোঁ চ' জইন কৰি ল'ব আজিলৈ